নমস্কাৰ মই চন্দ্ৰমোহন শৈব উপদেশমালা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ কিছু সংশয় দূৰ কৰিবলৈ চেষ্টা কৰিম, কাৰণ আমাৰ বহু কিছুমান ভক্তবৃন্দই প্ৰশ্ন কৰিছে যে যদি আপোনালোক ব্যাখ্যাকাৰসমূহে বিভিন্ন ধৰণৰ উপদেশ প্ৰদান কৰি থাকে তেন্তে আমি কোনটো মাৰ্গ অৱলম্বন কৰিম আৰু কেনেদৰে ধৰ্ম পালন কৰিম। এনেধৰণৰ কিছুমান বহু প্ৰশ্ন উত্থাপন কৰাৰ বাবে আজি মই এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। মই ভাবোঁ এই ভিডিঅ'টোৱে নিশ্চয় আপোনালোকৰ মনৰ সংশয়বোৰ দূৰ কৰিব আৰু ধৰ্ম পালন কৰাত আপোনালোকক সহায় কৰিব। সৰ্বপ্ৰথমতে আপোনালোকক মই নিবেদন কৰি ক'ব বিচাৰিম, আমাৰ সনাতন ধৰ্মত 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ আৰু 108খন উপনিষদ প্ৰধান বুলি জনা হয়। কিন্তু সকলো পুৰাণ উপনিষদ বেদ আমাৰ ধৰ্মগ্ৰন্থ হ'লেও কিন্তু প্ৰকৃত মূল ধৰ্মগ্ৰন্থখন হৈছে শ্ৰীমদ ভাগৱত গীতা। আৰু এই শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান পূৰ্বত সত্য যুগত শিৱই দিছিল ব্ৰহ্মা বিষ্ণুক আৰু মুনিসকলক, ত্ৰেতা যুগত দিছিল শিৱই ভগৱন্ত শ্ৰীৰামক, আৰু দ্বাপৰ যুগত পুনৰ কৃষ্ণৰ জৰিয়তে শিৱই দিছিল অৰ্জুনক। এতিয়া এই মহান জ্ঞানখিনিকে কি কৈছে গীতা বুলি কৈছে, আৰু এই গীতা স্বয়ং ভগৱন্তৰ মুখে মুখৰিত বুলি আমাক প্ৰকাশ কৰি আহিছে। গতিকে আমি সদায় পৰম ভগৱন্তৰ মুখে যি মুখৰিত মহান উপদেশ, সেই উপদেশখিনিকে আমি সদায় মানিবলৈ চেষ্টা কৰিব লাগে, আৰু সেইখিনিহে প্ৰকৃত আমাৰ ধৰ্ম। যদিহে আমি কৃষ্ণৰ মুখে মুখৰিত মহান গীতাৰ জ্ঞানখিনিক আমি ধৰ্ম বুলি অনুপালনা নকৰোঁ, তেতিয়াহ'লে আমাৰ ধৰ্ম সেইখিনিতে হ'ব বিনষ্ট। এতিয়া আমি সকলোৱে ভাগৱত শুনিবলৈ যাওঁ, কিন্তু মই এইখিনি আপোনাক কথা ক'বলৈ নাযাওঁ যে ভাগৱত আপুনি নুশুনিব। কিন্তু এটা কথা মনত ৰাখিব, যেতিয়াৰ পৰাই ভাগৱতৰ মহান তত্ত্ব গুণানুকীৰ্তন আমাৰ সমাজত প্ৰচলিত হৈছে, তেতিয়াৰ পৰাই আমাৰ সনাতন ধৰ্মত বিশৃংখলাৰ সৃষ্টি হৈছে। ইয়াৰ মূল কাৰণেই হৈছে শ্ৰীমদ ভাগৱত আৰু শ্ৰীমদ ভাগৱত গীতাৰ মাজত অকণমান পাৰ্থক্য আছে, অকণমান আলমিন আছে। কাৰণ ভাগৱত হৈছে শুকমুখে মুখৰিত। ভাগৱত কাৰ মুখে মুখৰিত? ভাগৱত হৈছে শুকদেৱৰ মুখে মুখৰিত। কিন্তু শ্ৰীমদ ভাগৱত গীতা কাৰ মুখে মুখৰিত? কৃষ্ণৰ মুখে মুখৰিত। গতিকে আপোনালোকক মই এইটোহে নিবেদন কৰিম, আপুনি ভাগৱতৰ শুকৰ মুখে মুখৰিত জ্ঞানতকৈ আপুনি কৃষ্ণৰ মুখে মুখৰিত গীতাৰ জ্ঞানহে আপোনালোকে শ্ৰেষ্ঠ বুলি মানি ল'বলৈ চেষ্টা কৰিব লাগে। কাৰণ কৃষ্ণৰ মুখে মুখৰিত যি গীতাৰ জ্ঞান, সেইখনেই হৈছে মূল ভাগৱত। যি আমি 4 শ্লোক ভাগৱতৰ জ্ঞান মূল তত্ত্ব যিখিনি আমি পূৰ্বত শুনিছিলোঁ, সেই মহান 4 শ্লোক ভাগৱতৰ মহান জ্ঞান তত্ত্বই আমাৰ শ্ৰীমদ ভাগৱত গীতাৰ মধ্যত প্ৰকাশ আছে। গতিকে কৃষ্ণ মুখে মুখৰিত শ্ৰীমদ ভাগৱত গীতাই হৈছে মূল ভাগৱত। যদিহে আপুনি শ্ৰীমদ ভাগৱত গীতাৰ যদি তত্ত্বজ্ঞানবিলাক আপুনি ধৰ্মজ্ঞান হিচাপে আপুনি ল'ব নিবিচাৰে, তেতিয়াহ'লে আপুনি কোনো জীৱনত আপুনি সত্য আৰু শুদ্ধ ধৰ্মক পালন কৰিব নোৱাৰিব। কাৰণ শ্ৰীমদ ভাগৱত গীতাৰ যি মহান জ্ঞান, তাত কৰ্ম জ্ঞানৰ পৰা লৈ
সাংখ্য জ্ঞানৰ লোকে স্পষ্ট হিচাপে মনুষ্যৰ প্ৰত্যেকটো কৰণীয় কৰ্তব্যৰ বিষয়ে আমাক প্ৰদান কৰিছে। বাৰু যা হওক, এতিয়া মই আপোনালোকক ক'বলৈ বিচাৰিম যে কোনজন ব্যক্তিয়ে বেদৰ কৰ্ম কৰিব লাগিব, কোনজন ব্যক্তিয়ে বেদৰ কৰ্ম কৰিব নেলাগিব, আৰু বেদৰ কৰ্মবিলাক নীতি নিয়মবিলাক পালন কৰাটো মনুষ্যৰ বাবে কৰ্তব্য হয়নে নহয় বা ধৰ্ম হয়নে নহয়, এই বিষয়ে আপোনালোকক মই আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে শুনিবলৈ চেষ্টা কৰিব, আৰু যদিহে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ নতুন ভিডিঅ' আপোনালোকে পুনৰ চাব পাৰে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে অন্যজনেও মোৰ ভিডিঅ'টো চাই তেওঁলোকে কিবা তত্ত্ব এটা জানিব পাৰে। বাৰু যা হওক, এতিয়া আমি আমাৰ মাজত প্ৰচলিত কিছুমান কথা মই আপোনালোকক প্ৰকাশ কৰিবলৈ গৈছোঁ। আমাৰ সমাজত প্ৰচলিত আছে যে আমি বেদান্ত ধৰ্মৰ মানুহ, গতিকে আমি বেদৰ নীতি নিয়ম মানি নচলোঁ। যিসকল বেদান্ত বুলি নিজকে পৰিচয় দিয়ে সেইসকলক আমি জ্ঞানযোগীও বুলি ক'ব পাৰোঁ, সেইসকলক আমি জ্ঞানযোগী বুলি ক'ব পাৰোঁ। কাৰণ আমাৰ পৃথিৱীত বৰ্তমান দুজন ব্যক্তিহে আছে। সেই দুজন ব্যক্তি কোন? সাংখ্যযোগী বা কৰ্মযোগী, অৰ্থাৎ বা জ্ঞানযোগী বা কৰ্মযোগী। জ্ঞানযোগী আৰু কৰ্মযোগী এই দুজন ব্যক্তিয়ে আমাৰ বৰ্তমান পৃথিৱীত কি কৰি আছে? বিৰাজমান কৰি আছে। আৰু সদায় ধৰ্মক লৈ তৰ্ক এই দুজন ব্যক্তিৰ মাজতে হয়। জ্ঞানযোগীয়ে কয় যে মই বেদান্তৰ মানুহ, গতিকে মই বেদৰ কৰ্ম কৰ্তব্য নীতি নিয়মবিলাক নকৰোঁ, গতিকে কোনো কৰ্ম আমি কৰিব নেলাগে। আৰু কৰ্মযোগীয়ে কয় নহয়, কৰ্ম কৰিবই লাগিব, কৰ্ম বিফল নহয়। এনেধৰণৰ এই দুজন ব্যক্তিয়ে সদায় তৰ্কবাদ কৰি আহিছে। সেই দুজন ব্যক্তিয়ে হৈছে জ্ঞানযোগী আৰু কৰ্মযোগী। কিন্তু এইখিনিতে মই এটা কথা আপোনালোকক ক'বলৈ যাওঁ। সন্ন্যাস বুলি ক'বলৈ যাওঁতে আমি দুই প্ৰকাৰৰ সন্ন্যাসী আমি পাওঁ। এজন সন্ন্যাসী হৈছে যে সকলো কৰ্ম কৰ্তব্য পালন কৰে কিন্তু ফলৰ আশা আকাংক্ষা নকৰে, সেইজন এজন হৈছে সন্ন্যাসী। আৰু এজন সন্ন্যাসী কি হৈছে? আশ্ৰম ত্যাগ কৰা যিজন ভক্ত বা আশ্ৰমক ত্যাগ কৰি তেওঁ যিটো সন্ন্যাস আশ্ৰম গ্ৰহণ কৰে, সেইজন এজন হৈছে সন্ন্যাসী। অৰ্থাৎ আশ্ৰম মানে হ'ল ব্ৰহ্মচৰ্য, বানপ্ৰস্থ, গাহস্থ, এই তিনিটা আশ্ৰমত কৰ্ম সম্পূৰ্ণ কৰি শেষ মুহূৰ্তত তেওঁলোকে কি কৰে? গৃহাশ্ৰম ত্যাগ কৰি, অৰ্থাৎ ল'ৰা ছোৱালী পুত্ৰ পৰিবাৰ সকলোকে ত্যাগ কৰি এক পৰমাত্মা পৰমেশ্বৰ ভগৱন্তৰ চৰণত নিজকে অৰ্পণ কৰি দিয়ে। সেইজন এজন হৈছে সন্ন্যাস। অৰ্থাৎ সন্ন্যাস কেইজন? দুজন। এজন হ'ল যিজন আশ্ৰম ত্যাগ কৰি পেলাই তেওঁ সন্ন্যাস আশ্ৰম ধাৰণ কৰে, সেইজন এজন হৈছে সন্ন্যাসী। আৰু এজন সন্ন্যাসী কোন হৈছে? যিজনে কৰ্তব্য কৰ্ম বেদৰ নীতি নিয়ম সকলো পালন কৰে, কিন্তু সকলো ঈশ্বৰৰ চৰণত অৰ্পণ কৰে, কিন্তু ফলৰ আশা আকাংক্ষা নকৰে, সেইজন এজন হৈছে সন্ন্যাসী। এতিয়া প্ৰশ্ন হৈছে যে কোনজনে বেদৰ কৰ্ম নীতি নিয়ম কৰিব বা পিণ্ড জলাঞ্জলি দিব আৰু কোনজনে নিদিব? আমাৰ শাস্ত্ৰৰ মধ্যত আমাৰ প্ৰকাশ আছে, যিজন গৃহাশ্ৰম ত্যাগ কৰি তেওঁ সন্ন্যাস আশ্ৰম মানে আপোনাৰ অৱলম্বন কৰিব, সেইজনে কোনো বেদৰ নীতি নিয়ম কৰ্মখিনি কৰিবলৈ প্ৰয়োজন নাই, বা পিণ্ড জলাঞ্জলি শ্ৰাদ্ধ এইবিলাক কৰিবলৈ তেওঁৰ বাবে প্ৰয়োজন নাই। কাৰণ তেওঁ গৃহৰ পৰা পুত্ৰ পৰিবাৰ সকলো ত্যাগ কৰি সম্বন্ধ বিচ্ছেদ কৰি কেৱল তেওঁ আত্মা আৰু পৰমাত্মাক যোগ কৰিবলৈ বাবে তেওঁ কি কৰিছে? সমস্তখিনি পৰমেশ্বৰ ভগৱন্তৰ চৰণত অৰ্পণ কৰি সুখ দুখ মোহ মায়া সকলো ত্যাগ কৰি তেওঁ শ্ৰীচৰণত গুচি গৈছে। গতিকে তেওঁৰ বাবে কোনো পিণ্ড দিয়াৰ কোনো প্ৰয়োজন নাই, তেওঁৰ বাবে কোনো শ্ৰাদ্ধ কৰ্ম কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁ সকলো ভগৱানৰ ওচৰত অৰ্পণ কৰি পেলালে। কিন্তু যদিহে
আপুনি গৃহাশ্ৰমত আছে, যদি আপুনি পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালী সকলোৰ লগত যদি আপুনি আছে, তেতিয়াহ'লে আপুনি বেদৰ বিধি নীতি নিয়ম শ্ৰাদ্ধ কৰ্ম আপুনি কৰিবই লাগিব। তাৰ বাবে আপোনাক এই কৰ্মযোগী অৰ্থাৎ বেদৰ নীতি নিয়মবিলাক প্ৰদান কৰিছে। এতিয়া প্ৰশ্ন হৈছে, আমাৰ সমাজৰ কিমানজন ভকতে গৃহাশ্ৰম ত্যাগ কৰি সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিছে? ইয়াৰ ওপৰত এতিয়া আহিছে প্ৰশ্ন। গতিকে আমাৰ সমাজত এতিয়া কি হৈছে, যিসকলে ধৰ্মৰ শাস্ত্ৰৰ নীতি নিয়মৰ মূল কথা একোৱেই নাজানে, তেওঁলোকে কেৱল ভাগৱতখন পঢ়িছে, ভাগৱতৰ কথা কিছুমান আনি লৈ আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে। কোনে কি কৰ্ম কৰিব লাগিব, কোনে কি কৰ্ম কৰিব নালাগিব, শাস্ত্ৰই কাক কেনেদৰে বিহিত কৰিছে, কাক কেনেদৰে অবিহিত কৰিছে, এইবিলাক একো নাজানে। নজনাকৈ তেওঁলোকে কি কৰে, আমাৰ মানৱ সমাজত বিশৃংখলতাৰ সৃষ্টি কৰে। গতিকে আপোনালোকক এতিয়া মই স্পষ্ট হিচাপে আপোনালোকক মই কথাখিনি প্ৰকাশ কৰি দিছোঁ যে আমাৰ শাস্ত্ৰৰ মাজত শ্ৰাদ্ধ পিণ্ড দান বেদৰ বিহিত কৰ্ম কাৰ বাবে মানে কৰিবলৈ আজ্ঞা দিছে? যিসকল গৃহাশ্ৰমত, যিসকল মনুষ্য গৃহাশ্ৰমত থাকি ঈশ্বৰ ভক্তি কৰি আছে, তেওঁলোকৰ বাবে বেদৰ বিহিত সকলো কৰ্ম কৰ্তব্য প্ৰযোজ্য আৰু কৰিবই লাগিব। আৰু যিসকলে ব্ৰহ্মচৰ্য বানপ্ৰস্থ গাহস্থ আশ্ৰম থাকি শেষ মুহূৰ্তত সকলো ত্যাগ কৰি সন্ন্যাস আশ্ৰম তেওঁলোকে যিসকলে গ্ৰহণ কৰিব, সেইসকলৰ বাবে কোনো শ্ৰাদ্ধ পিণ্ড দান কোনো প্ৰয়োজন নাই। এইটোৱেই হৈছে শাস্ত্ৰৰ নীতি আৰু এইটোৱেই হৈছে আমাৰ শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান। এতিয়া তাৰ উপৰিও যদিহে কোনোবা সন্ন্যাসীও যদি তেনেকুৱা শ্ৰাদ্ধ পিণ্ড দান যদি কৰোঁ বুলি ভাবে, তেওঁলোকে কৰিব পাৰে। কিন্তু যদি কোনো সন্ন্যাসীয়ে সেইখিনি কৰিব নিবিচাৰে, নকৰিবও পাৰে। কিন্তু গাহস্থ ধৰ্মীয়সকলৰ বাবে প্ৰত্যেকজনৰ বাবে বেদৰ বিহিত কৰ্ম আৰু শ্ৰাদ্ধ পিণ্ড প্ৰয়োজন আছে আৰু তেওঁলোকৰ বাবে কৰিবই লাগিব বুলি শ্ৰীকৃষ্ণ ভগৱন্তই নিজেই অৰ্জুনক প্ৰকাশ কৰিছে। সেইবাবে আপোনালোকে শাস্ত্ৰৰ মাজত নিশ্চয় পাইছে যে স্বয়ং অৰ্জুনেও জ্ঞাতিসকলৰ শ্ৰাদ্ধ পিণ্ডদান প্ৰদান কৰিছিল, প্ৰহ্লাদেও শ্ৰাদ্ধ পিণ্ডদান প্ৰদান কৰিছিল, ৰামেও শ্ৰাদ্ধ পিণ্ডদান প্ৰদান কৰিছিল। কাৰণ সেইখিনি সময়ত সকলোৱে কি আছিল? গাহস্থ ধৰ্ম অৱলম্বন কৰি আছিল। এই যদি তত্ত্বখিনি যদি আপোনালোকে বুজি পায়, তেতিয়াহ'লে আপোনালোকৰ ধৰ্ম পালন কৰাত সহজ হ'ব। এতিয়া আপোনালোকৰ ওপৰত কথা যে আপুনি গাহস্থ ধৰ্ম ত্যাগ কৰি সন্ন্যাস আশ্ৰমত আপোনালোকে খোজ দিব পাৰিবনে? যদি আপুনি সন্ন্যাস আশ্ৰমত যদি খোজ দিব পৰা নাই, তেতিয়াহ'লে আপুনি বেদৰ বিহিত কৰ্ম শ্ৰাদ্ধ পিণ্ডদান কৰিবই লাগিব। যিসকল আমাৰ ব্যাখ্যাকাৰে আমাৰ সমাজত মহন্ত হৈ যিয়ে মহান তত্ত্বজ্ঞান প্ৰদান কৰি বিশৃংখলতাৰ সৃষ্টি কৰি আছে, এতিয়া সেইসকলে সন্ন্যাস আশ্ৰম ল'ব পাৰিছেনে নাই? তেওঁলোকে পুত্ৰ পৰিবাৰ সকলোকে ত্যাগ কৰি সন্ন্যাস আশ্ৰমত ভৰি দিব পাৰিছেনে? যদিহে সন্ন্যাস আশ্ৰমত তেওঁলোকে ভৰি দিব পাৰিছে, তেতিয়াহ'লে তেওঁলোকে এই শ্ৰাদ্ধ পিণ্ড দান নকৰিবা বুলি আমাক উপদেশ দিয়াটো উচিত। অন্যথা তেনে উপদেশ দি আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি কৰাৰ কাৰণে হৈছে অজ্ঞানতা। অজ্ঞানতাৰ কাৰণতেই তেওঁলোকে এনেধৰণৰ আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে। এতিয়া মই শ্ৰীমদ ভাগৱত গীতাৰ সেই কৃষ্ণ ভগৱন্তই অৰ্জুনক কৰ্মযোগী আৰু জ্ঞানযোগীৰ মাজত কি কথা প্ৰকাশ কৰিছিল বা জ্ঞানযোগী আৰু কৰ্মযোগীৰ বিষয়ে কি উপদেশ প্ৰদান কৰিছিল, মই তাকে আপোনালোকক মই দুবাৰ শুনাবলৈ গৈছোঁ। মই আগতেও শুনাইছিলোঁ এই বিষয়ে, কিন্তু এইবাৰ পুনৰ মই আপোনালোকক শুনাবলৈ গৈ আছোঁ। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, শুনিব। এ ৰাম সাংখ্যবাদী কয় কৰ্ম মাত্ৰ দুখনীয়, সেই হেতু বোলে সৰ্ব কৰ্ম বৰ্জনীয়। মীমাংসাবাদীয়ে কয় কৰ্মহে আচল, তপ যজ্ঞ দান কৰ্ম নহয়
বিফল ইয়াত এতিয়া আমাক কি বুলি ক'লে সাংখ্যবাদী আৰু মীমাংসাবাদী এই দুজন ব্যক্তিৰ কথা কৈছে মই আগতেই কৈছোঁ যে আমাৰ পৃথিৱীত দুজন ব্যক্তি আছে সেই দুজন ব্যক্তি কোন কোন এজন হ'ল জ্ঞানযোগী এজন হ'ল কৰ্মযোগী এতিয়া জ্ঞানযোগীয়ে কি কয় যে কৰ্ম কৰিবই নালাগে কাৰণ কৰ্মবিলাক দুখনীয় গতিকে এই দুখনীয় কৰ্ম কৰি আমি একো লাভ নাপাওঁ গতিকে সৰ্বকৰ্ম বৰ্জন কৰিব লাগে বুলি জ্ঞানযোগীসকলে প্ৰকাশ কৰি আছে যেনেকৈ আমাৰ এই ব্যাখ্যাকাৰসকলে আমাক প্ৰকাশ কৰি থাকে যে বেদৰ বিহিত কৰ্মবিলাক কৰিব নালাগে কৃষ্ণতে শৰণ লোৱা সিহঁতে নিজকেই জ্ঞানযোগী বুলি ভাবি আছে কিন্তু জ্ঞানযোগী তেওঁলোকে হ'বই পৰা নাই তেওঁলোকেতো এতিয়া অজ্ঞানতাৰ ফলত মানে আপোনাৰ ভ্ৰম বকি আছে অজ্ঞানতাৰ বাবে তেওঁলোকে এতিয়া ভ্ৰম বকিবলৈ আৰম্ভ কৰিছে এই আমাৰ সমাজত একাংশ যি ব্যাখ্যাকাৰে মানে আমাক যে জ্ঞান প্ৰদান কৰি আছে সেইসকলে ভ্ৰম বকি আছে অৰ্থাৎ তেওঁলোকে এতিয়ালৈকে গীতাৰ মূল অৰ্থটোকে বুজিবলৈ চেষ্টা কৰা নাই যে গীতাই কি মানে আমাক জ্ঞান তত্ত্ব প্ৰদান কৰিছে এই কথাখিনিকে তেওঁলোকে আজিলৈকে বুজিব পৰা নাই এতিয়া ইয়াত কি কৈছে যে জ্ঞানযোগী অৰ্থাৎ সাংখ্যবাদী তেওঁ কৈছে যে কৰ্ম এইবিলাক কৰাবিলাক দুখনীয় এইবিলাক কৰিব নালাগে এক ঈশ্বৰত আমি অৰ্পণ কৰিব লাগে সৰ্বকৰ্ম আমি ত্যাগ কৰিব লাগে আৰু জ্ঞানযোগীসকলে সৰ্বকৰ্ম যদি ত্যাগ কৰে তেওঁলোকে পেট ভৰিবনে নভৰে কিন্তু তথাপিও তেওঁলোকে কৰ্ম নীতি নিয়মৰ পৰা এইটো কাৰণে তেওঁলোকে মানে পৃথক হৈ যায় কাৰণ তেওঁলোকে সমস্ত নিজৰ দেহ আত্মা পৰম ঈশ্বৰ ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ যেতিয়া কৰি পেলাই তেতিয়া তেওঁলোকৰ কোনো কৰ্ম কৰিবলৈ বাকী নেথাকে কিন্তু মীমাংসাবাদীয়ে কয় কৰ্মহে আচল আৰু মীমাংসাবাদী অৰ্থাৎ কৰ্মযোগীয়ে কৰ্ম কৰিবই লাগিব কিয় কৰিব লাগিব যদি কৰ্মযোগে যদি কৰ্ম নকৰে তেতিয়াহ'লে সন্তান ল'ৰা ছোৱালীক পুহিব ক'ৰ পৰা এতিয়া আপোনালোকৰ সন্তান ল'ৰা ছোৱালী সকলো আছে নহয় আপুনি কাৰণ গাহস্থ ধৰ্মত আছে আপুনি গাহস্থ ধৰ্মত যেতিয়া আপুনি আছে এতিয়া আপুনি সেই ল'ৰা ছোৱালী তিৰোতাক সকলোকে খুৱাব লাগিব বোৱাব লাগিব পিন্ধাব লাগিব তো কেনেকৈ পিন্ধাব আপুনি কৃষ্ণৰ নাম লৈ থাকিলে আপোনাৰ ভাত খোৱা হৈ যাবনে কৃষ্ণৰ নাম লৈ থাকিলে আপোনাৰ ল'ৰা ছোৱালী সন্তান পোহপালন কৰা হৈ যাবনে নহয় গতিকে গাহস্থ ধৰ্মত আপুনি বেদৰ বিহিত নীতি নিয়ম কৰ্ম কৰ্তব্য কৰিবই লাগিব তেতিয়াহে আপুনি কৃষ্ণৰ লগতে অন্য দেৱ দেৱী সকলোৰে পৰা আপুনি কৃপা প্ৰাপ্ত কৰিব পাৰিব সেইবাবে কৰ্মযোগীসকলৰ বাবে পিণ্ডদান শ্ৰাদ্ধ ধৰ্ম বেদৰ বিহিত কৰ্ম প্ৰযোজ্য আৰু তেওঁলোকে কৰিবই লাগিব সেইকাৰণে কৈছে যে মীমাংসাবাদীয়ে কৈছে অৰ্থাৎ কৰ্মযোগীয়ে কৈছে যে কৰ্মহে আচল তপ জপ যজ্ঞ দান কৰ্ম নহয় বিফল তপ জপ যজ্ঞ দান কৰ্মবিলাক বিফল নহয় এই দুজনে এতিয়া তৰ্কবাদ কৰি আছে কোনে কোনে জ্ঞানযোগী আৰু কৰ্মযোগী যেতিয়া দুজনে তৰ্কবাদ কৰি থাকে এজনে কয় কৰ্ম আচল এজনে কয় কৰ্ম কৰিবই নালাগে এনে দুজনে যেতিয়া কৰ্মৰ মাজত কৰা নকৰাৰ মাজত যেতিয়া তৰ্কবাদ হৈ থাকে সেইখিনি সময়তে শ্ৰীকৃষ্ণই অৰ্জুনক কি কৈছে আহি শুনিব এৰা মোৰ মত শুনা হে ভৰত শ্ৰেষ্ঠাৰ্জুন মোৰ ব্যতিৰেকে ত্যাগ নাজানয় আন অব্যাঘ্য পুৰুষ তুমি শ্ৰেষ্ঠ গুৰু মাজে ত্যাগৰো তিনি প্ৰকাৰৰ বিভাগ আছে এতিয়া সেই দুজন মানে কৰ্মযোগী আৰু জ্ঞানযোগীয়ে তৰ্কবাদ কৰি থকাৰ সময়তেই শ্ৰীকৃষ্ণ ভগৱন্তে আহি ক'লে অৰ্জুনক যে হে অৰ্জুন এই দুইজনেই মূৰ্খ একো নাজানে দুইজনে এই নিজকে বৰ জ্ঞানযোগী বুলি যিসকলে ভাবি আছে সেইসকলেও নাজানে সেইজনো মূৰ্খ আৰু যিজনে কৰ্মযোগী বুলি ভাবি আছে সেইজনো মূৰ্খ দুজনেই মূৰ্খ সিহঁতে একো নাজানে কিন্তু মইহে জানো যদি এইটোৱে সত্য হয় তেতিয়াহ'লে আমি তৰ্কবাদ কিয় লাগি আছোঁ আপুনি কিয় মোৰ লগত তৰ্ক লাগি আছে মই কিয় আপোনাৰ লগত তৰ্ক লাগি আছোঁ আমি এতিয়া তৰ্কবাদ এৰি আমি ক'লৈ যাব লাগিব এতিয়া কৃষ্ণই কি কথা কৈ গ'ল আমি তালৈ যাব লাগিব আহকচোন বাৰু এতিয়া কৃষ্ণই কি কৈছে আমি তালৈ যাম কাৰণ আপোনাৰ কথা মই নুশুনো মোৰ কথাও আপুনি শুনিব প্ৰয়োজন নাই কিন্তু আপুনি কৃষ্ণৰ কথা শুনিব লাগিব গতিকে আহক এতিয়া আমি কৃষ্ণৰ কথা শুনিবলৈ যাওঁ কৃষ্ণইনো কি উপদেশ দিছে আমি যে তৰ্কবাদ লাগিলোঁ আমি দুজনে যে এজনে আনজনক যে এতিয়া লাখুটি টঙনিয়াই টঙনি যে লাগিছোঁ তে আমি
একোৱেইতো নাজানো তেওঁতো কৈয়ে পেলালে যে আমি একোৱেই নাজানো গতিকে আমি কৃষ্ণই কি জানে এই কথাখিনি এতিয়া আমি বুজিবলৈ আগবাঢ়িম কৃষ্ণই কি কৈছে এই ৰাম যজ্ঞ দান তপ ৰূপ কৰ্ম নোহেতে বুলিয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য অযজ্ঞ দান তপে চিত্ৰ বুদ্ধি শুদ্ধ কৰে জ্ঞানী গণৰ মনলৈ পবিত্ৰতা আনে কৃষ্ণই অৰ্জুনক খুন্দকৈ বুজাই ক'লে যে হে অৰ্জুন এই দুজনে একোৱেই নাজানে নিজকে বেদান্তবাদী বুলি ভাবে নিজকে কৰ্মযোগী বুলি ভাবে এইসকলে একোৱেই নাজানে কিন্তু মই যিখিনি জানো সেইখিনি তোমাক প্ৰকাশ কৰিছোঁ যজ্ঞ দান তপ ৰূপ পূজা অৰ্চন বন্দন এইবিলাক শ্ৰাদ্ধ কৰ্মবিলাক এইবিলাক পৰিত্যাগ কৰা কৰ্ম নহয় বুলিয়া কৰ্তব্য কৰ্ম কৰিবা অৱশ্য এইবিলাক মনুষ্যৰ কৰ্তব্য কৰ্ম গতিকে গাহস্থ ধৰ্মত থাকিলে এই কৰ্তব্য কৰ্ম আপুনি পালন কৰিবই লাগিব আপুনি এই বেদৰ বিহিত কৰ্ম পালন কৰিবই লাগিব যদি এই বেদৰ বিহিত এই কৰ্তব্য কৰ্ম যদি আপুনি পালন নকৰে তেতিয়াহ'লে আপুনি এজন অপৰাধী সেইবাবে অভিহূত্ৰ সিদ্ধই ভাগৱতত কি কৈছিল এই ৰাম বেদে যাক বিহি আছে তাকে বুলি কৰ্ম ঐ বেদে যাক নিষেধিলে সেহি তুবি কৰ্ম ঐ ৰাম বিহিত নাচৰি হয় বিকৰ্ম পাতে ক এই তিনিবিধ কৈলো জানিবা প্ৰত্যেক সেইবাবেই ভাগৱতত অভিহূত্ৰ সিদ্ধই কৈ গৈছিল যে বেদে যিবিলাক কৰ্ম বিহিত কৰিছে সেইবোৰে হ'ল কৰ্ম আৰু যিবিলাক নিষেধ কৰিছে সেইবিলাকে হৈছে বিকৰ্ম আৰু যিজনে সেই বেদৰ বিহিত কৰ্ম কৰ্তব্য আচৰণ নকৰে সেইজনে হৈছে মহাপাপী সেইজনে হৈছে পাতকী গতিকে এই কথাখিনি সকলোৱে জানি লোৱা বুলি অভিহূত্ৰ সিদ্ধই ভাগৱতত প্ৰকাশ কৰিছে এতিয়া আপোনালোকে নিশ্চয় জানিব পাৰিছে যে মনুষ্যই কোনে বেদৰ বিহিত কৰ্ম কৰিব কোনে বেদৰ বিহিত কৰ্ম নকৰিব এই বিষয়ে নিশ্চয় আপোনালোকে বুজি পাই গৈছে ইয়াতকৈ আৰু ভালকৈ মানে বুজাই কোৱাটো বৰ কঠিন আৰু ইয়াতকৈনো আৰু কি আপোনালোকক বুজাবলৈ আমি চেষ্টা কৰিম কিন্তু গীতাই যিখিনি বুজাই আছে সেইখিনিকহে আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ এতিয়া এইখিনি কথা প্ৰকাশ কৰাৰ লগে লগে আমাৰ একাংশ আকৌ মানে মহামহন্তই ক'ব যে এইবিলাক কলিযুগৰ ধৰ্ম নহয় কিন্তু সেই মহামহন্তকেইজনক মই ক'বলৈ যাওঁ যে মায়াবী গুৰু চক্ৰত পৰি পেলাই যদি আপুনি কৃষ্ণৰ মূল ধৰ্মকো যদি আপুনি যুগৰ ধৰ্ম নহয় বুলি যদি প্ৰকাশ কৰিবলৈ আহে তেতিয়াহ'লে আপোনাতকৈ আৰু বৃহৎ অজ্ঞ আৰু বিশ্ব ব্ৰহ্মাণ্ডত নাই কাৰণ শ্ৰীকৃষ্ণৰ যি গীতাৰ জ্ঞান এই গীতাৰ জ্ঞান এটা যুগৰ বাবে নহয় প্ৰত্যেকটো যুগৰ বাবে মনুষ্যৰ বাবে কৰণীয় আৰু কৰ্তব্য গতিকে পালন কৰিবই লাগিব আপুনি ইয়াত যুগ ধৰ্ম কথা বুলি অহা নাই যুগ ধৰ্ম কেৱল মায়াবী গুৰুসকলৰহে নিৰ্ণয় এইটো আপোনাৰ পৰম গুৰুজনাৰ নিৰ্ণয় নহয় পৰম কৃষ্ণৰ নিৰ্ণয় নহয় এইটো শ্ৰীকৃষ্ণই এইটো কোনো গীতাত নিৰ্ণয় কৰা নাই যে মই যিখিনি জ্ঞান প্ৰদান কৰিছোঁ কেৱল যে সত্য যুগতহে চলিব বা ত্ৰেতা যুগতহে চলিব কলি যুগত নচলিব এনেকুৱা কোনো সিদ্ধান্ত শ্ৰীকৃষ্ণ ভগৱন্তই দিয়া নাই তো তেনেস্থলত আকৌ আপুনি গীতাৰ জ্ঞানখিনি কলি যুগৰ ধৰ্ম নহয় বুলি যদি প্ৰকাশ কৰে তেতিয়াহ'লে আপুনি জানো এজন মহা অজ্ঞ নহয় জানো গতিকে নিজে মহা অজ্ঞ হৈ আৰু আনক অজ্ঞ বনাবলৈ চেষ্টা কৰাটো এটা মহাপাপ তাৰপিছত আকৌ শ্ৰীকৃষ্ণ ভগৱন্তই সুন্দৰ হিচাপে আমাক কৈছে এই ৰাম শাস্ত্ৰৰ বিহিত যত স্বধৰ্ম কৰ্মক বুলিয়া কৰ্তব্য কৰ্ম কৰিবা প্ৰত্যেক ঐ ৰাম ব্ৰহ্মবশে যদি তেজে নিয়ত কৰ্মক তেনে কৰ্ম ত্যাগকেই বোলে তামসিক এতিয়া পুনৰ শ্ৰীকৃষ্ণ ভগৱন্তই অৰ্জুনক কৈছে যে শাস্ত্ৰৰ বিহিত যিমান স্বধৰ্ম কৰ্ম আছে সকলো কৰ্ম নিজৰ কৰ্তব্য কৰ্ম বুলি প্ৰত্যেকজনেই কৰিবা এতিয়া শাস্ত্ৰৰ বিহিত বোলে কি গীতা জানো শাস্ত্ৰ নহয় গীতাও শাস্ত্ৰ
যদি গীতা যদি শাস্ত্ৰ হয় বা গীতাই যদি আমাক ইমান সুন্দৰ জ্ঞান প্ৰদান কৰিছে, যদি কৃষ্ণই যদি আমাক ইমান মহান উপদেশ প্ৰদান কৰিছে, আজি কৃষ্ণৰ মহান উপদেশ অৱজ্ঞা কৰাজন কোন? সেইজনে জানো মিলেশ নহয়? গতিকে কৃষ্ণৰ মুখে গীতা ত্যাগ কৰি যদি শুকৰ মুখে ভাগৱতক প্ৰাধান্য দিয়া যায়, তেতিয়াহ'লেতো আপুনি ধৰ্মৰ পৰা বিচলিত হ'বই লাগিব। কাৰণ শুকে যিবোৰ মহাভাগৱতৰ জ্ঞান প্ৰদান কৰিছে সেইটো আধৰুৱা। শুকে সম্পূৰ্ণ ভাগৱত জ্ঞান শিৱৰ পৰা শুনাই পোৱা নাছিল। শুকমুনিয়ে সৰ্বপ্ৰথম যেতিয়া শিৱই ভাগৱত জ্ঞান যেতিয়া প্ৰদান কৰি আছিল, তেতিয়া শুকে সম্পূৰ্ণ জ্ঞান শুনাই পোৱা নাছিল। আধৰুৱা জ্ঞান শুনি তেওঁ কি কৰিছিল? শিৱৰ ভয়ত দৌৰ মাৰিছিল আৰু দৌৰ মাৰি আহি ব্যাসৰ পত্নীৰ গৰ্ভত যেতিয়া আপোনাৰ তেওঁ স্থান লয় আৰু স্থান লোৱাৰ পিছত যেতিয়া তেওঁ জন্ম লয়, তেতিয়া সেই আধৰুৱা যিখিনি জ্ঞান সেইখিনি জ্ঞানকহে আমাক প্ৰদান কৰি আছে। গতিকে মনুষ্যটো বিভ্ৰান্তিত পৰিবই। কিন্তু আপোনালোকৰ এতিয়া এটা কাম কৰিব লাগিব, এই আধৰুৱা জ্ঞান ত্যাগ কৰি আপোনালোকে কৃষ্ণৰ মুখে যি পূৰ্ণ জ্ঞান গীতা, সেই গীতাৰ জ্ঞানখিনিহে ল'বলৈ চেষ্টা কৰক। আকৌ কৈছে আমাক যে ভ্ৰমবশে যদি যে নিয়ত কৰ্মক, অৰ্থাৎ মায়াবী গুৰু চক্ৰত পৰি ভ্ৰমত পৰি যদি আপুনি সেই শাস্ত্ৰৰ বেদৰ বিহিত নীতি নিয়মবিলাক যদি ত্যাগ কৰিছে, তেতিয়াহ'লে সেই মনুষ্যজনক তামসিক বুলি কৈছে কৃষ্ণই। আকৌ গীতাৰ 8 নম্বৰ শ্লোকত কৈছে, এ ৰাম দুখ কৰ হ'ব বুলি ভাবি শৰীৰৰ, নকৰা কৰ্তব্য কৰ্ম বিহিত শাস্ত্ৰ, নোৱাৰে লভিব ফল প্ৰকৃত ত্যাগৰ, জানিবা ৰাজসিক ত্যাগ নাম তাৰ। এতিয়া আমাৰ মানৱ সমাজত প্ৰকাশ কৰে যে আমাক ইমান সহজ ভক্তি শ্ৰৱণ কীৰ্তন আমাক দি থৈ গ'ল, গতিকে আমি সহজ পদ্ধতি শ্ৰৱণ কীৰ্তনৰ যোগেদি যদি আমি ভক্তি নকৰোঁ, আমি পূজা অৰ্চন বন্দন যজ্ঞ দান তপ এইবিলাকত যদি আমি লাগি থাকোঁ, আমাৰ একো লাভ নাই। এইবোৰ আমাৰ কলিযুগৰ ধৰ্ম নহয়। আমি এনেই দুখ কৰি কিয় মৰোঁ? দুখ কষ্ট কৰি পেলাই আমি কিয় মৰোঁ? গতিকে এনেধৰণৰ আমাৰ মাজত প্ৰকাশ আছে আৰু আমাক কিছুমান গুৰুৱেও এই তত্ত্ববিলাক প্ৰকাশ কৰিছে যে তোমালোকে দুখ কষ্ট কিয় কৰিব লাগে? দুখ কষ্ট কৰিবলৈ নালাগে। তোমালোকে কি কৰা? সহজ বুদ্ধি শ্ৰৱণ কীৰ্তনতেই আপোনাৰ কলিযুগত মুক্তি পাব। গতিকে সেই ধৰ্মকে লোৱা বুলি আমাক কোৱাৰ বাবে আমি সেই ধৰ্মকে অৱলম্বন কৰিছোঁ। কিন্তু কৃষ্ণই তেনেকৈ কোৱা নাছিলে। কৃষ্ণই কি কৈছে? যে দুখকৰ হ'ব বুলি ভাবি শৰীৰৰ, যে নিজৰ শৰীৰে দুখ পাব কষ্ট পাব বুলি ভাবি নকৰে কৰ্তব্য কৰ্ম বিহিত শাস্ত্ৰ, যদি বেদৰ বিহিত শাস্ত্ৰৰ নীতি নিয়ম কৰ্ম আপুনি নকৰে, নোৱাৰে লভিব ফল প্ৰকৃত ত্যাগৰ। প্ৰকৃত ত্যাগৰ যিটো ফল সেই ব্যক্তিয়ে কোনোদিন লাভ কৰিব নোৱাৰে। জানিবা ৰাজসিক ত্যাগ নাম তাৰ, সেইজনকে ৰাজসিক ব্যক্তি বুলিয়ে কৈছে। গতিকে আমাৰ বৰ্তমান অসমীয়া সমাজত 80% অধিক ৰাজসিক আৰু তামসিক ব্যক্তিহে আছে। ইয়াত কেৱল 20% লোক প্ৰকৃত সনাতনী আছে। এতিয়া আপোনালোকক ক'বলৈ গৈছোঁ, আমাৰ বৰ্তমান অসমীয়া সমাজত নিজকে সনাতনী বুলি পৰিচয় দিয়া 80% লোক নকলি। তেওঁলোক নকলি সনাতনী ধৰ্মীয় মানুহ, তেওঁলোক প্ৰকৃত সনাতনী নহয়। সনাতনী আছে যদি 20% আছে, যিসকলে স্বয়ং শ্ৰীকৃষ্ণ ভগৱন্তৰ আদেশ উপদেশক অনুপালনা কৰি সনাতন ধৰ্মক পালন কৰি আছে। গতিকে আজি মই এই কথাখিনিকেই আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। শ্ৰীমদ ভাগৱত গীতাৰ মহান কিছুমান তত্ত্ব প্ৰমাণিত কৰি আপোনালোকক মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে বেদৰ বিহিত কৰ্ম কৰ্তব্য কোনে কৰিব লাগে, কোনে কৰিব নেলাগে। এই কথাখিনি আপোনালোকে নিশ্চয় এতিয়া বুজি পাই গ'ল। স্পষ্ট হিচাপে আপোনালোকে জানি লওক, যদি আপুনি গাহস্থ্য ধৰ্ম পালন কৰি আছে, তেতিয়াহ'লে আপুনি বেদৰ বিহিত কৰ্ম কৰ্তব্য পালন কৰিবই লাগিব। শ্ৰাদ্ধ পিণ্ড এইবোৰ দান আপুনি কৰিবই লাগিব। কাৰণ
আপুনি এজন কৰ্মযোগী অৰ্থাৎ গাহস্থ ধৰ্মত থকালৈকে আপুনি কৰ্মযোগী যেতিয়া আপুনি পুত্ৰ পৰিবাৰ সকলো ত্যাগ কৰি সন্ন্যাস আশ্ৰম আপুনি গ্ৰহণ কৰিব তেতিয়া আপোনাৰ শ্ৰাদ্ধ পিণ্ড বেদৰ বিহিত কৰ্ম কৰ্তব্য কৰিবলৈ আপোনাৰ কোনো প্ৰয়োজন নাই এই কথাখিনি স্পষ্টভাৱে জানি লওক আৰু আন দেৱ দেৱী নকৰিবা সেয়া গৃহু নপঢ়িবা তাৰ মূৰ্তিকো নাচাবা প্ৰসাদো নাখাবা ধৰ্ম হ'ব বিচাৰ এই বাক্যষাৰ আপোনালোকক মই বুজাই দিবলৈ গৈছোঁ আপুনি যেতিয়া সন্ন্যাস আশ্ৰম ধাৰণ কৰিব সন্ন্যাস আশ্ৰম ধাৰণ কৰাৰ পিছত আপুনি কাৰো গৃহত গৈ আপুনি অন্ন গ্ৰহণ কৰিব নোৱাৰে কাৰো গৃহত গৈ আপুনি পুত্ৰ পৰিবাৰ চাব নোৱাৰে আৰু কোনো পুৰুষে নাৰী সংগম কৰিব নোৱাৰিব আৰু কোনো নাৰীয়ে পুৰুষৰ সংগম কৰিব নোৱাৰিব গতিকে এই ক্ষেত্ৰতহে এই পদটো আমাক স্পষ্ট হিচাপে প্ৰকাশ কৰিছে গতিকে আমি মহান তত্ত্বক জানি লৈ ঈশ্বৰ ভক্তিটো আমি কৰিব লাগিব গতিকে আপোনালোকক নিবেদন কৰি জনাম যদিহে আন দেৱ দেৱী নকৰিবা সেৱা কথাটো যদি আপুনি আমাৰ ব্ৰহ্মা বিষ্ণু মহেশ বা দেৱ দেৱীসকলক লৈ পেলাই যদি আপোনালোকে প্ৰকাশ কৰিবলৈ যায় সেইটো আপোনালোকৰ ভুল হ'ব যদিহে আপুনি কৃষ্ণৰ বাহিৰে অন্য দেৱক সেৱা নকৰোঁ বুলি ভাবে তেতিয়াহ'লে আপুনি আপোনাৰ পত্নী সন্তান ল'ৰা ছোৱালীক আপুনি পুহিব নোৱাৰিব কাৰণ পুত্ৰ পৰিবাৰ পালন পোষণ কৰি থকাটো এটা কি পূজা বা ভজা অৰ্থাৎ আপুনি সন্তান ল'ৰা ছোৱালীকো আপুনি পুজি আছে গতিকে এই কথাখিনিক আপোনালোকে স্পষ্ট মনত ৰাখিব গতিকে সন্তান ল'ৰা ছোৱালী তিৰোতাক আপুনি ত্যাগ কৰিব নোৱাৰাকৈ আপোনালোকে নিজকে মহা যোগী মহা মানে আপোনাৰ জ্ঞান যোগী বুলি আপোনালোকে নেভাবিব শাস্ত্ৰৰ তত্ত্বমৰ্মক জানি পেলাই আপোনালোকে ধৰ্ম পালন কৰক এইটোৱে হ'ল আচল মনুষ্যৰ বুদ্ধি বা সেইজনহে প্ৰকৃত জ্ঞানী গতিকে সমভাৱে সমস্তজনকে আপোনালোকে মানিবলৈ চেষ্টা কৰিব এইটোৱে আপোনালোকৰ চৰণত নিবেদন কৰি এই মহান গীতাৰ মই কিছু তত্ত্ব আপোনালোকলৈ আগবঢ়ালোঁ আকৌ লগ পাম ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ নতুন ভিডিঅ' আপোনালোকে চাব পাৰে ইয়াকে নিবেদন কৰি মই আপোনালোকৰ পৰা আকৌ পুনৰ লগ পোৱাৰ আশাৰে মই বিৰতি লৈছোঁ ওম নমঃ শিৱায় ওম তৎসৎ